নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক কেইখনমান আঁচনিৰ ফালৰ পৰা ওলাই অহা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম। আৰু যিসমূহ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে সেই সকলোখিনি খবৰ আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়। গতিকে আপুনি ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি খবৰ জানিব পাৰিব। তাৰ কাৰণে এই ভিডিঅ'টো অকণি স্কিপ নকৰি কণ্টিনিউ শেষলৈকে চাই থাকিব। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ হ'লে। গতিকে আহক বেছি দেৰি নকৰি আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰকেইটাৰ ফালে আগবাঢ়োঁ। আজি মই প্ৰথমটো খবৰতে আপোনালোকক জনাই দিব বিচাৰিছোঁ কৃষকসকলক লৈ পেলাই। কৃষকসকলক লৈ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আহিছে। আপোনালোকে এতিয়া কৃষক পঞ্জীয়ন কৰিব লাগিব। আমাৰ অসমত যিসমূহ কৃষকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ লগতে প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনি, প্ৰধানমন্ত্ৰী ঋণ আঁচনি এনেকুৱা বহু কৃষকৰ লগত জড়িত যিসমূহ আঁচনি আছে সেই আঁচনিৰ সা সুবিধাসমূহ লাভ কৰিবলৈ হ'লে তেওঁলোকে এতিয়া কৃষক পঞ্জীয়ন কৰাটো বাধ্যতামূলক আমাৰ অসম চৰকাৰ কৃষি বিভাগে কৰি দিছে। গতিকে আপুনি যদি এজন কৃষক হয় তেনেহ'লে আপোনালোকে এতিয়া কৃষক পঞ্জীয়ন কৰক, তেতিয়াহে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ টকা লাভ কৰিব। আৰু যদি এতিয়ালৈকে আপোনালোকে কৃষক পঞ্জীয়ন কৰা নাই তেনেহ'লে CSC চেণ্টাৰত বা গ্ৰাম সেৱকৰ অফিচত গৈ পেলাই বা ব্লকত গৈ বা এগ্ৰিকালচাৰ অফিচত গৈ পেলাই আপোনালোকে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াৰ কামসমূহ কৰিব পাৰিব। বৰ্তমান পঞ্জীয়ন প্ৰক্ৰিয়াৰ কামসমূহ হৈ আছে আৰু আমাৰ অসমৰ প্ৰায়সমূহ গাঁও পঞ্চায়তৰ পৰা ঘৰে ঘৰে মানুহ গৈছে, গৈ পেলাই এই লিষ্টত যাৰ নাম আছে সেই তেওঁলোকৰ ঘৰত গৈ কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া কামসমূহ কৰিছে। আৰু যদি কাৰোবাৰ ঘৰত এতিয়ালৈকে কৰা নাই তেনেহ'লে অতি সোনকালে কৰিব। আপোনালোকে আপোনাৰ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰি ৰাখিব, কাৰণ গাঁও প্ৰধানৰ লগত যোগাযোগ কৰি সেই ব্যক্তিসকলে গৈ কৃষক পঞ্জীয়নৰ কামসমূহ কৰিছে। গতিকে আপুনি যিমান পাৰে সিমান সোনকালে নিজেও হওক বা গ্ৰাম সেৱকৰ লগত যোগাযোগ পাতি বা গাঁও প্ৰধানৰ লগত যোগাযোগ কৰি পেলাই আপুনি কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া কামসমূহ কৰি লওক। আৰু বৰ্তমান আমাৰ কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ 22 নম্বৰ কিস্তি টকাটো প্ৰদান কৰিবলৈ গৈ আছে। ইতিমধ্যে 21 নম্বৰ কিস্তি টকাটো প্ৰদান কৰিছিলে আৰু আমাৰ অসমৰ বহুতো কৃষকে এই আঁচনিখনৰ পইচা লাভ কৰিলে। প্ৰায় 20 লাখমান কৃষকে এই আঁচনিখনৰ পইচা লাভ কৰিছে। আৰু এইবাৰো 22 নম্বৰ কিস্তিৰ টকাটো যিসকল কৃষকে কৃষক পঞ্জীয়ন কৰে KYC মাটি ডিটেইলছ আপডেট বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক, সেইসকল কৃষককে এই আঁচনিখনৰ পইচাটো প্ৰদান কৰিব। গতিকে আপোনালোকে আঁচনিখনৰ পইচা 21 নম্বৰ কিস্তি টকাত লাভ কৰিছিলে নাই কমেণ্ট এটা কৰি জনাই দিবলৈ নাপাহৰিব। আৰু যদি আপোনাৰ কিবা আশংকা আছে, কিবা যদি আপোনাৰ কাম কৰিবলগীয়া আছে, কিবা যদি জানিবলগীয়া আছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনক লৈ কমেণ্ট কৰিব, নহ'লে আপুনি বিভাগৰ কাৰ্যালয়ত আপুনি ভিজিট কৰিবগৈ পাৰে। এতিয়া বন্ধুসকল আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ। এই খবৰটো আহিছে CM টিবুলেক লৈ পেলাই, মানে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনৰ ফালৰ পৰা। এই আঁচনিখনত প্ৰায় 1,62,000মান নিবনুৱা যুৱক যুৱতীয়ে আবেদন প্ৰক্ৰিয়া কৰিছিলে আৰু তাৰে ভিতৰত 75,000 নিবনুৱা যুৱক যুৱতীক আমাৰ অসম চৰকাৰে চিনাক্ত কৰিছে। আৰু শেষ পৰ্যায়ত যি ভাইভা আছিলে সেই ভাইভাৰ কামসমূহ ইতিমধ্যে সমাপ্ত হৈ গৈছে। আৰু বহুত দিন হৈ গ'ল আঁচনিখনক লৈ একো খবৰ নাছিলে। মই আগৰ ভিডিঅ'টোত আপোনালোকক জনাই দিছিলোঁ, তেওঁ বহুতে জনা নাই। এতিয়াও আমাৰ অসম চৰকাৰে এই CM টিবুলে আঁচনিখনৰ পইচাটো প্ৰদান কৰিবলৈ গৈ আছে 15 জানুৱাৰীৰ পিছত আৰু 15 ফেব্ৰুৱাৰীৰ আগত। এই এক মাহৰ ভিতৰতে এই আঁচনিখনৰ পইচাটো প্ৰদান কৰিব। হয়তো জানুৱাৰীৰ শেষৰ ফালে বা আপোনাৰ ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহতে এই আঁচনিখনৰ পইচাটো প্ৰদান কৰি দিব। গতিকে আপোনালোকে যদি CM টিবুলেত ইণ্টাৰভিউ দিছিলে, মানে ভাইভা দিছিলে বা আপুনি যদি আবেদন প্ৰক্ৰিয়া কৰিছিলে তেনেহ'লে অপেক্ষা কৰক। আৰু এক মাহৰ পিছতে আপোনালোকে এই আঁচনিখনৰ পইচা লাভ কৰিব। প্ৰথম কিস্তিত 1 লাখ টকা পাব আৰু 75,000 নিবনুৱা যুৱক যুৱতীক পইচাটো প্ৰদান কৰিব। এতিয়ালৈকে একো ধৰণৰ ফাইনেল তালিকা অহা নাই। ফাইনেল তালিকা আহিব পইচা দিয়াৰ আগত। ফাইনেল তালিকা আহিলেই মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিবলৈ চেষ্টা কৰিম। আৰু আমাৰ লগত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি জড়িত হৈ থাকিব। গতিকে আপোনালোকে আবেদন প্ৰক্ৰিয়া কৰিছিলে নাই, আপুনি ভাইভা দিছিলে নাই, কমেণ্ট এটা কৰি জনাই দিবলৈ নাপাহৰিব। এতিয়া বন্ধুসকল আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ। এই খবৰটো আহিছে জীৱন প্ৰেৰণা আঁচনিখনক লৈ পেলাই। এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। আমাৰ অসম চৰকাৰে সিদ্ধান্ত লৈছিলে যিসকল ছাত্ৰ ছাত্ৰীয়ে স্নাতক পৰীক্ষাত পাছ কৰি পেলাই বৰ্তমান ঘৰতে আছে তেওঁলোকক 1 বছৰৰ বাবে একোটাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰিব। এককালীনভাৱেও কৰিব আৰু মান্থলিভাৱেও দিব বুলি কৈছিলে, মানে যোনে যেনেকৈ পইচাটো লওঁ বুলি ভাবে ল'ব পাৰে। এতিয়া তাৰ কাৰণে আবেদন প্ৰক্ৰিয়া মহাবিদ্যালয়ৰ জৰিয়তে আবেদন হৈ আছিলে, অনলাইনৰ জৰিয়তেও আবেদন প্ৰক্ৰিয়া হৈ আছিলে। ইতিমধ্যে বহুতো ছাত্ৰ ছাত্ৰীয়ে যিসকলে 2025 চনত স্নাতক পাছ কৰিছে সেইসকলে আবেদন প্ৰক্ৰিয়া কৰিছে আৰু এতিয়াও আবেদন প্ৰক্ৰিয়া চলি আছে। লাষ্ট ডেট হৈছে 31 ডিচেম্বৰ। 31 ডিচেম্বৰ আগত যদি আপোনাৰ ছোৱালীজনীয়ে বা আপোনাৰ ল'ৰাটোৱে যদি এই বছৰ 2025 চনত যদি স্নাতক
পাছ কৰি পেলাই এই আঁচনিখনত আবেদন নকৰাকৈ আছে তেনেহ'লে এতিয়াই গৈ পেলাই অতি সোনকালে আবেদন প্ৰক্ৰিয়া কৰি লওক মহাবিদ্যালয়ৰ সৈতে যোগাযোগ কৰি আবেদন প্ৰক্ৰিয়া কৰোঁতে একো নালাগে PRC লাগিব আৰু লগতে আপোনাৰ ইনকাম চাৰ্টিফিকেট লাগিব যিখন আপোনাৰ 10 লাখ টকাৰ ভিতৰত হ'ব লাগিব আৰু স্কুল চাৰ্টিফিকেট সেইখিনি লাগিব বেংক একাউণ্ট লাগিব আৰু আধাৰ কাৰ্ড লাগিব আৰু বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থকা হ'ব লাগিব এইখিনি ডকুমেণ্টে আপোনালোকক লাগিব গতিকে এই ডকুমেণ্টখিনি দি পেলাই আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব 31 ডিচেম্বৰ লাষ্ট ডেট হয় আৰু 31 ডিচেম্বৰ মানে শেষ ডেট যোৱাৰ পিছত আৰু ডেট বঢ়াই নিদিয়ে কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ ঘোষণা কৰিছে যে অহা ফেব্ৰুৱাৰী মাহত এই আঁচনিখনৰ পইচা প্ৰদান কৰিব জানুৱাৰী শেষৰ ফালে ফেব্ৰুৱাৰী প্ৰথম সপ্তাহতে এই আঁচনিখনৰ পইচা দিব গতিকে অতি সোনকালে যিসকল ছাত্ৰ ছাত্ৰী আবেদন প্ৰক্ৰিয়া কৰা নাই আবেদন প্ৰক্ৰিয়া কৰি লোৱাটো ভাল এতিয়া বন্ধুসকল আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে অৰুণোদয় আঁচনিখনক লৈ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় আঁচনিৰ অধীনত যিসকল নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হৈছে বা যিসকল হিতাধিকাৰী আগতে পইচা পাই আছিলে পুৰণা সেইসকলৰ ভিতৰত বহুতো পুৰণা হিতাধিকাৰীয়ে পইচা নোপোৱা হৈ গ'ল কাৰণ তেওঁলোক আনএলিজিবল হৈ গ'ল আৰু যিসকল এলিজিবল হৈ গ'ল যিসকলে কণ্টিনিউ পইচা লাভ কৰি আছে বা নতুনকৈ যিসকলে পাইছে সেইসকল হিতাধিকাৰী বৰ্তমান এটা চিন্তাত পৰিছে যে আমাৰ অসম চৰকাৰে অৰুণোদয় আঁচনিৰ পইচাটো বঢ়াব নেকি চাওক এতিয়ালৈকে একো ধৰণৰ বঢ়োৱাক লৈ পেলাই অফিচিয়েল এনাউন্স হোৱা নাই কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট উল্লেখ কৰিছে যে জানুৱাৰী মাহত অৰুণোদয় আঁচনি হিতাধিকাৰীসকলক এটা ছাৰপ্ৰাইজ দিব এটা উপহাৰ দিব কিন্তু কি উপহাৰ দিব এতিয়ালৈকে একো আপডেট অহা নাই হয়তো পইচাটো বঢ়াবও পাৰে হয়তো আপোনালোকক এককালীনভাৱে অৰুণোদয় পোৱাসকলক কিছু পইচাও দিবও পাৰে বা কিছু গিফ্ট দিবও পাৰে কিন্তু এতিয়ালৈকে একো ধৰণৰ অফিচিয়েল এনাউন্স হোৱা নাই অফিচিয়েল এনাউন্স হ'লে মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যোৱা মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে নাই কমেণ্ট এটা কৰি জনাই দিবলৈ নাপাহৰিব ডিচেম্বৰৰ 12 তাৰিখে অৰুণোদয় পইচাটো মুকলিকৈ দিছিলে কিন্তু 20 ডিচেম্বৰ পৰ্যন্ত আমি খবৰ পাইছোঁ বহুতো হিতাধিকাৰীয়ে জনাইছে 20 ডিচেম্বৰ পৰ্যন্ত হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাইছে গতিকে আপুনি অৰুণোদয় আঁচনি যদি পইচা অক্টোবৰ নৱেম্বৰ মাহত পাইছিলে তেনেহ'লে আপোনালোকে এতিয়া অৰুণোদয় পইচা পাইছে নাই কমেণ্ট এটা কৰি জনাই দিবলৈ নাপাহৰিব আৰু অৰুণোদয় 1250 টকাই আপোনালোকৰ বেংক একাউণ্টত এতিয়া সোমাইছে আপোনাৰ তালৈ হয়তো চাগে মেছেজ আহিছে বা আপোনালোকে ইতিমধ্যে পইচা পাই গৈছে সকলোখিনি হিতাধিকাৰী ইতিমধ্যে পইচা পাই গৈছে প্ৰায় 37 লাখ হিতাধিকাৰী আৰু যাৰ ঘৰ ৰেচন কাৰ্ড আছে সেই ঘৰৰ হিতাধিকাৰীয়ে অৰুণোদয় টকা লাভ কৰিছে বহুতে কৈ আছে আমি আবেদন প্ৰক্ৰিয়া কৰিলোঁ আমি পইচা নাপালোঁ যদি আপুনি আবেদন প্ৰক্ৰিয়া কৰাৰ পিছত ফাইনেল লিষ্টত আপোনাৰ নাম অহাৰ পিছত বা 1 টকাটো পোৱাৰ পিছত যদি আপুনি অৰুণোদয় পোৱা নাই অৰুণোদয় পইচা দিয়াৰ আগত 1 টকাকৈ দিছিলে সেইটো বহুতে জানে মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক কৈছিলোঁ সেই 1 টকাটো পোৱাৰ পিছতো যদি পইচা পোৱা নাই তেনেহ'লে DC অফিচত থকা অৰুণোদয় কেন্দ্ৰত যোগাযোগ কৰক বা আপোনাৰ ডিচিজনৰ লগত যোগাযোগ কৰক মানে এসপ্তাহ বা এমাহৰ ভিতৰতে আপুনি অৰুণোদয় আঁচনিটো পইচা পোৱা আৰম্ভ হৈ যাব গতিকে এইখিনি কাম আপুনি কৰি লওক যদি পইচা পোৱা নাই আৰু লগতে বন্ধুসকল অৰুণোদয় আঁচনি হিতাধিকাৰীসকলক এটা আমাৰ অসম চৰকাৰে আহ্বান জনাইছে বৰ্তমান ইতিমধ্যে সকলোতে হৈ গৈছে যিসকল হিতাধিকাৰীয়ে এতিয়াও অৰুণোদয় যিখন গেছৰ ফৰ্ম লৈছিলে সেই ফৰ্মখন জমা দিয়া নাই সেইসকলক অহা 30 ডিচেম্বৰ আগত ফৰ্মখন জমা দিবলৈ আমাৰ অসম চৰকাৰে আহ্বান জনাইছে কাৰণ তেতিয়া জানুৱাৰী বা ফেব্ৰুৱাৰী মাহৰ পৰা সেই অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে যিটো মাহত গেছ চিলিণ্ডাৰ ক্ৰয় কৰে সেইটো মাহত অতিৰিক্ত 250 টকা এটা লাভ কৰিব গেছ চিলিণ্ডাৰ ক্ৰয় নকৰা মাহটোত পইচা নাপায় গতিকে আপোনালোকে যদি ফৰ্মখন দিয়া নাই তেনেহ'লে ফৰ্মখন অতি সোনকালে দিয়ক আৰু যদি আপুনি ফৰ্মখন পোৱাও নাই এতিয়ালৈকে তেনেহ'লে গাঁও পঞ্চায়তৰ লগত যোগাযোগ কৰক বা বিজেপিৰ যি আপোনাৰ ঘৰৰ ওচৰত সভানেত্ৰী আছে বুথৰ বা সভাপতি আছে তেওঁলোকৰ সৈতে আপুনি যোগাযোগ কৰিলেও গেছৰ ফৰ্মখন পাই যাব গতিকে বন্ধুসকল আপোনালোকে 19 টকা পাইছে নাই ভিডিঅ' কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব আৰু আজিলৈ এই আঁচনিকেইখনক লৈ পেলাই ইমানখিনি গুৰুত্বপূৰ্ণ খবৰ মই আপোনালোকক জনাই দিবলগীয়া আছিলে কেনেকুৱা পালে খবৰসমূহৰ বিষয়ে জানি আপুনি কমেণ্ট কৰিব যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কিবা যদি জানিবলগীয়া আছে কমেণ্ট কৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাওক এতিয়াই ছাবস্ক্ৰাইব কৰক গতিকে আজি ইমানখিনি আকৌ নেক্সট নতুন এটা ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় জয় অসম ধন্যবাদ